নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিহেতু আজি হৈ আছে অক্ষয় তৃতীয়া আৰু অহাকালি ৰাতিপুৱা মানে 20 তাৰিখৰ ৰাতিপুৱা আপোনালোকে 7 বজাৰ আগত যদি পাৰে এটা সহজ উপায় কৰিব যিমান আপোনালোকৰ আৰ্থিক সমস্যা হৈ আছে সেই সকলো আঁতৰিব। উপায়টো কৰিবৰ বাবে 20 এপ্ৰিলৰ ৰাতিপুৱা 7 বজাৰ আগত মানে আপুনি 3টা 4টা 5টা যিকোনো টাইমতে আৰম্ভ কৰিব পাৰিব। আৰম্ভ কৰি 7টা বজাৰ আগতেই আপুনি এই কামখিনি কৰিব। কামখিনি একো টান কাম নহয়। আপুনি কেৱল গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি পূজাঘৰত এগছি চাকি জ্বলাই মা লক্ষ্মীৰ মন্ত্ৰ জপ কৰিব 108 বাৰ বা যিমান পাৰে সিমান জপ কৰিব আৰু ভগৱান বিষ্ণুৰো মন্ত্ৰ জপ কৰিব। যদি পাৰে প্ৰথমে গণেশ বাবাৰ মন্ত্ৰ 108 বাৰ জপ কৰিব ওম গং গণপতয়ে নমঃ। তাৰপিছত ভগৱান বিষ্ণুৰ মন্ত্ৰ জপ কৰিব ওম নমো ভগৱতে বাসুদেৱায় আৰু তাৰপিছতেই আপুনি মা লক্ষ্মীৰ যিকোনো মন্ত্ৰ জপ কৰিব পাৰে। ওম শ্ৰীং নমঃ আপোনালোকে জপ কৰিব পাৰে, ওম শ্ৰীম শ্ৰীয়ে নমঃ জপ কৰিব পাৰে বা অন্য মন্ত্ৰও আপোনালোকে জপ কৰিব পাৰে মা লক্ষ্মীৰ। কাইলৈ জপ কৰা এই মন্ত্ৰৰ প্ৰভাৱ আপোনালোকে অক্ষয় হিচাপে লাভ কৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।